আজি সামগ্ৰিকভাৱে ৰাভা হাছং নিৰ্বাচনৰ বাবে আমাৰ যি বিশাল নিৰ্বাচনী সভা প্ৰথমখন দুধনৈ খেলপথাৰত হ'ল আৰু এতিয়া আমি দ্বিতীয়খন সভাৰ কাৰণে বকো গান্ধী ময়দানলৈ গৈ আছোঁ। তাতো হাজাৰ হাজাৰ মানুহ অপেক্ষা কৰি আছে। ৰাভা হাছঙৰ ৰাইজৰ যিটো মনৰ খবৰ ল'লোঁ আমি, ৰাভা হাছংবাসী ৰাইজে আকৌ এবাৰ উন্নয়নৰ পক্ষত তেওঁলোকে অৱস্থান কৰিব বিচাৰিছে আৰু ৰাইজৰ উৎসাহে এইটোকে পুনৰবাৰ প্ৰতীয়মান কৰিছে যে NDA ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি আৰু ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আমি মিত্ৰ শক্তিয়ে আকৌ এবাৰ ৰাভা হাছঙত ৰাইজৰ আশীৰ্বাদেৰে আমি চৰকাৰ গঠন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আপুনি এটা কথা ক'লে যে ২৪ জন মানুহক গুলিয়াই হত্যা কৰাৰ সেই কথাৰে প্ৰতিশোধ ল'ব। হয়, নিশ্চিতভাৱে ৰাভা হাছংবাসীয়ে সেই অভিশপ্ত দিনবোৰ পাহৰা নাই। ২০০৪ চনৰ সেই 4জন লোকক কৰা হত্যা, ২০১৩ চনত 20 জন লোকক কৰা হত্যা ৰাভা হাছংবাসীয়ে নিশ্চয় পাহৰা নাই। আৰু কংগ্ৰেছে অকল ৰাভা হাছঙতে এনেকুৱা অত্যাচাৰ চলাইছে এনেকুৱা নহয়। সমগ্ৰ অসমৰ যদি ইতিহাস চাবলৈ যায় 855 জন ডেকা ল'ৰাক কংগ্ৰেছৰ দিনত শ্বহীদ কৰা হৈছে। আই মাতৃৰ কাৰণে যোনে আন্দোলন কৰিছে, নিজৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ কাৰণে ৰাজপথলৈ ওলাই আহিছে, তেনেকুৱা সকলক মহিমূৰ কৰাৰ কাৰণে, সেই আন্দোলনটোক মহিমূৰ কৰাৰ কাৰণে তেনেকুৱা ধৰণৰ কংগ্ৰেছৰ যি অভিসন্ধি, সেই অভিসন্ধিৰ আমি অসমৰ বাসীয়ে আমাৰ বহুত অভিজ্ঞতা আছে। গতিকে এই কংগ্ৰেছ দলটো হাতী দাঁতৰ লেখীয়া, খোৱা দাঁত দুটা, দাঁত ভিতৰত বেলেগ আৰু দেখুওৱা দাঁত দুটা বেলেগ। ৰাভা হাছংবাসীৰ মাজত কংগ্ৰেছে যে প্ৰাৰ্থিত্ব দিছে, ইয়াত কোনো তেওঁলোকৰ ৰাভা হাছংবাসীৰ প্ৰতি সমমৰ্মিতা সংবেদনশীলতা নাই। কেৱল মাত্ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব লাগে আৰু ৰাভা হাছংবাসী ৰাইজৰ মাজত, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ ভেটিটো দুৰ্বল কৰিব লাগে। তেওঁলোকে বড়ো, তেওঁলোকে গাৰো, তেওঁলোকে ৰাভা, তেওঁলোকে কোচ ৰাজবংশী ইত্যাদি ইত্যাদি কৰি তেওঁলোকে জাতিটোৰ ভাঙোন আনাৰ কাৰণে কংগ্ৰেছে মহা এটা পাপত লিপ্ত হৈছে। গতিকে মই ভাবোঁ যে ৰাভা হাছংবাসীয়ে আৰু অসমবাসীয়ে কংগ্ৰেছে কৰা মহাপাপৰ প্ৰায়চিত্ৰৰ কাৰণে কংগ্ৰেছক এইবাৰ নিশ্চিতভাৱে শূন্য সুযোগ দিব। BTCৰ MCLA ৰেওৰেৱা নাৰ্জাৰীয়ে UPPLত যোগদান কৰিছে, তেওঁৰ বাবে কিছু কৰাও হ'ল, তাৰপিছতো তেওঁ UPPLলৈ গ'ল। মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা আগতে কৈছিল যে বিজেপি, অবপ আৰু UPPL যিহেতু তিনিওটা মিত্ৰ দল, গতিকে ইটোৱে সিটো দলৰ মানুহক নিয়াৰ ক্ষেত্ৰত কিছু নিয়মৰ কিছু নিয়ম নীতি আছে, এনেকুৱা নহয়। কিন্তু আমি আলোচনাৰ মাধ্যমতে যি হৈ আছে, আমি UPPL বিজেপি বা মিত্ৰ শক্তিৰ মাজত আলোচনাৰ মাধ্যমতে হৈ আছে। ৰেওৰেৱা নাৰ্জাৰী ডাঙৰীয়া অকণমান কিছু কথাত তেওঁ অলপ মনটো বেয়া কৰি আছিলে আৰু তেওঁ আমাৰ লগতে আছে, NDAৰ লগতে আছে। গতিকে ইয়াত আৰু আমাৰ ফালৰ পৰা ইয়াত বহুত বেছি প্ৰতিক্ৰিয়া বা দুখ ব্যক্ত কৰিবলৈ একো নাই। তেওঁ আমাৰ লগতে থাকিব আৰু 2025 ছেপ্টেম্বৰ বা অক্টোবৰত হ'ব লগা নিৰ্বাচনত আমি একেলগে সকলোকে আমি আমাৰ BTCৰ যি পাৰিষদসকলৰ মাজত আমি একেলগে দেখিবলৈ পাম। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।